এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এনআৰসিক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে গোটেই এনআৰসিখনেই টুপি সিস্টেমত বনাইছে। প্ৰতীক হাজেলাক দোষাৰোপ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতীক হাজেলাৰ বাবেই অসমত এনআৰসি শুদ্ধকৈ হোৱা নাই। এনআৰসিৰ কাৰেকশ্যন মই কৰিম বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, মিয়া মুছলমানক লৈ সৰব হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মিয়াক মৰম কৰাত কোনো বাধা নাই। মই অৰুণোদয় আঁচনি দিছো, নিযুত মইনা আঁচনি দিছো মিয়া মুছলমানক, কিন্তু তেওঁলোকক ভাল ৰাস্তা দেখুৱাটো আমাৰেই দায়িত্ব। ফৰেষ্ট ভূমিত সোমাব নালাগে মিয়া মুছলমানে, পিজিআৰ ভিজিআৰত সোমাব নালাগে মিয়া মুছলমানে, শিলচৰৰ পৰা লখিমপুৰত যোৱাৰ দৰকাৰ নাই মিয়া মুছলমানৰ, কাৰণ অসমীয়া মানুহ কতো নাযায়। উচ্ছেদে আমাক ভাল কথা শিকাইছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছে তেতিয়ালৈকে ফৰেষ্ট ভূমিত পিজিআৰত ভিজিআৰত মিয়া মুছলমান থাকিব নোৱাৰিব বুলি মন্তব্য কৰিছে। আন এটা খবৰ, মিয়া মুছলমানৰ পাছত এতিয়া গৰীয়া মুছলমানক উচ্ছেদ কৰা আৰম্ভ কৰিছে চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৈছিল আমি গৰীয়া মুছলমানক উচ্ছেদ নকৰোঁ। ঘৰ ভাঙি দিলে ল'ৰা ছোৱালী লৈ আমি ক'ত যাম, ল'ৰা ছোৱালীক ক'ত পঢ়ুৱাম। উচ্ছেদৰ বিৰুদ্ধে গৰীয়া মহিলাৰ কিয়, গৰীয়া মুছলমানক কিয় উচ্ছেদ কৰিছে চৰকাৰখনে? আমিতো মিয়া মুছলমান নহয়, আমি অসমৰ খিলঞ্জীয়া, গতিকে আমাক কিয় উচ্ছেদ কৰা হৈছে? কান্দি কান্দি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ অনুৰোধ জনাইছে গৰীয়া মুছলমানে। আমাৰ মাটি বাৰী নাই, আমি ক'ত যাম? উৰিয়াম ঘাটত উচ্ছেদিত গৰীয়া মহিলাৰ এই কিয়? উৰিয়াম ঘাটত বহু গৰীয়া মুছলমান আছে। মিয়া মুছলমানক আগতে উচ্ছেদ কৰিছে, এতিয়া গৰীয়া মুছলমানক উচ্ছেদ আৰম্ভ কৰিছে। আজি গৰীয়া মুছলমানক উচ্ছেদ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই গৰীয়া মুছলমান মহিলাই কৈছে এতিয়া উজনি অসমৰ গৰীয়া সংগঠন ক'ত আছে, কিয় তেওঁলোকে একো মাত মাতা নাই? পৰৱৰ্তী খবৰ, ধুবুৰীত থাকিব শ্বুট এট চাইট অৰ্ডাৰ। দুৰ্গা পূজা ধুবুৰীত থাকিব শ্বুট এট চাইট অৰ্ডাৰ। পৰিস্থিতি বেয়া কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। দুৰ্গা পূজাত ধুবুৰীত গণ্ডগোল কৰিলে কথা বেয়া হ'ব। দুষ্কৃতিকাৰীক দেখা মাত্ৰেই আৰক্ষীয়ে চলাব পাৰিব গুলী। আন এটা খবৰ, অসমৰ মুছলমানক হিন্দু হোৱাৰ আহ্বান জনাইছে প্ৰাক্তন বিজেপিৰ বিধায়ক শিলাদিত্যদেৱে। 17টা অনুসূচিত জাতিৰ মৰ্যাদা দিয়া হ'ব যদি অসমৰ মুছলমান হিন্দু হয়। অসমৰ মুছলমানক হিন্দু হোৱাৰ আহ্বান জনাইছে শিলাদিত্যদেৱে। শিলাদিত্যদেৱৰ এই মন্তব্যক লৈ সংখ্যালঘু সংগ্ৰাম পৰিষদকে ধৰি সংখ্যালঘু সংগঠনে সমালোচনা কৰিছে শিলাদিত্যদেৱক। শিলাদিত্যদেৱে অসমত পুনৰ অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিবলৈ এনেকুৱা মন্তব্য কৰাৰ অভিযোগ সংখ্যালঘু সংগঠনৰ। পৰৱৰ্তী খবৰ, অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট। পদত্যাগ নে গৃহবন্দী কটাক্ষ কৰিছে বিৰোধীয়ে। দেশৰ ৰাজনীতিত উপৰাষ্ট্ৰপতি পদত্যাগৰ নাটকীয় পৰিস্থিতিয়ে নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে। 21 জুলাইত জগদীপ ধনখৰে হঠাৎ পদত্যাগ কৰাৰ পাছত তেওঁ ক'ত আছে, কেনেকুৱা অৱস্থাত আছে, এই প্ৰশ্নই ৰাজনৈতিক মহলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ঘটনাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত তেওঁ কৈছে যে জগদীপ ধনখৰ সাংবিধানিক পদত থাকোঁতে সংবিধান মানি চলি ভাল কাম কৰিছে। শাৰীৰিক অসুস্থতাৰ বাবে কাৰ্যকাল শেষ হোৱাৰ আগতেই পদত্যাগ কৰিছে। এই বিষয়টো অতিৰঞ্জিত কৰাৰ প্ৰয়োজন নাই। কিন্তু অমিত শ্বাহৰ এই মন্তব্যই বিৰোধী শিবিৰক সন্তুষ্ট কৰিব পৰা নাই। ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা কপিল সিবালে
এক্স হেণ্ডেলত প্ৰতিক্ৰিয়া জনাই অমিত শ্বাহক প্ৰত্যক্ষ প্ৰশ্ন কৰে। অমিত শ্বাহজী কওকচোন, জগদীপ ধনখড়জীয়ে এতিয়া হস্পিটেলত চিকিৎসাধীন হৈ আছে নে যোগাসন কৰি আছে নে টেবুল টেনিছ খেলিছে? সিবালে অভিযোগ কৰে যে উপৰাষ্ট্ৰপতি পদত্যাগৰ পিছত ধনখড় প্ৰায় গুৰুত্বপূৰ্ণভাৱে নোহোৱা হৈ পৰিছে। আনকি তেওঁৰ নিৰাপত্তাৰক্ষীৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ কথাও বিৰোধীয়ে উত্থাপন কৰিছে। শিৱসেনাৰ নেতা সঞ্জয় ৰাউতেও গৃহমন্ত্ৰীলৈ চিঠি লিখি ধনখড়ৰ সুৰক্ষাৰ বিষয়ে প্ৰশ্ন কৰিছে। ধনখড়ৰ পদত্যাগৰ পিছত ৰাজনীতিত উঠা সন্দেহ জল্পনা হ'ল। মোদী চৰকাৰৰ হেঁচাত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল নে ধনখড়ে স্ব ইচ্ছাই এই সিদ্ধান্ত ল'লে? বৰ্তমান ধনখড়ৰ অনুপস্থিতিয়ে চৰকাৰ বিৰোধী নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। বিদেশী নাগৰিক সন্দৰ্ভত মতামত দিয়াৰ কোনো নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই জাতি মাতি ভেটি বুলি কৈ চৰকাৰ গঠন কৰি CAAৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ ওলাইছে। এইবাৰ সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে। আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে কৈছে, কাৰ যোগেদি হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ বিদেশী নাগৰিক সন্দৰ্ভত মতামত দিয়াৰ কোনো নৈতিক অধিকাৰ নাই। আমি আচৰিত, উজনি অসমৰ নামদাৰী সংগঠনৰ নেতাসকল এই ক্ষেত্ৰত নিমাত কিয়? বিদেশী খেদাৰ নামত আন্দোলনকাৰী নেতাসকলৰ ভূমিকা অতি পুতৌ লগা। অসমৰ সুধী সমাজৰ একে অৱস্থা দৃষ্টিগোচৰ হৈছে। নগাসকলৰ আগ্ৰাসনৰ ক্ষেত্ৰত উক্ত নামদাৰী সংগঠনৰ ভূমিকা পুতৌ লগা। উজনি অসমৰ সুধী সমাজে কিয় নীৰৱ হৈ আছে বুলিও প্ৰশ্ন আইনুদ্দিন আহমেদৰ। পৰৱৰ্তী খবৰ, ২৭ আগষ্টৰ পৰা ভাৰতৰ সামগ্ৰীৰ ওপৰত প্ৰযোজ্য হ'ব 50% শুল্ক। আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগে জাৰি কৰিছে খচৰা জাননী। ৰাছিয়াৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় দিয়াৰ বাবেই ভাৰতৰ ওপৰত প্ৰতিশোধ লৈছে আমেৰিকাই। আন এটা খবৰ, দেশত ধৰ্ষণ হত্যাতকৈ যৌতুক হত্যা 25 গুণ বেছি। NCRBৰ তথ্য অনুসৰি 2022 চনত যৌতুক হত্যাৰ 6,450টা গোচৰ ৰুজু হৈছিল। দেশত যৌতুক নিষেধাজ্ঞা আইন 1961ৰ দৰে আইন আছে যদিও তদন্তত পলম হোৱা আৰু সামাজিক সচেতনতাৰ অভাৱত ভুক্তভোগীয়ে যথা সময়ত ন্যায় নাপায়। পৰৱৰ্তী খবৰ, বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে 3জন গভাইত চোৰ। গ্ৰেপ্তাৰ কৰা হৈছে আকাশ চৰকাৰ, লকৰাৰ সঞ্জয় বাচক আৰু ৰতন হালৈ। 15 দিন পূৰ্বে বেলতলাৰ এটা বাসগৃহৰ পৰা 3 চোৰে লুটিছিল সামগ্ৰী।